মীৰা বৰঠাকুৰৰ আক্ৰমণাত্মক ফেচবুক পোষ্টক লৈ চাঞ্চল্য কাক টাৰ্গেট কৰিছে মীৰা বৰঠাকুৰে কংগ্ৰেছৰ অভ্যন্তৰৰ গোপন কাহিনী ফাদিল কৰিছে নেকি মীৰাই এটা ফেচবুক পোষ্ট মীৰা বৰঠাকুৰৰ ফেচবুকত দিয়া মীৰা বৰঠাকুৰৰ পোষ্টত স্পষ্টকৈ লিখিছে তেওঁ সেনাপতিৰ দায়িত্ব যুদ্ধত সন্মুখৰ পৰা যুঁজ দিয়া যুদ্ধ ক্ষেত্ৰ এৰি নিৰাপদ দূৰত্বত আস্ফালন কৰা সেনাপতি দাঁত নথকা সিংহৰ দৰে আমি সন্মুখৰ পৰা যুঁজ দিছো আৰু যুঁজি যাম এয়া পৰাজিত মীৰাৰ ক্ষোভৰ উদ্গীৰণ নে দলীয় সমৰ্থকৰ সঁহাৰি নোপোৱাৰ বাবে বিস্ফোৰণ উল্লেখযোগ্য যে মীৰা বৰঠাকুৰে কংগ্ৰেছৰ অধীনত থকা বিধানসভা সমষ্টিৰ পৰাও লিড পাবলৈ সক্ষম হোৱা নাছিল সমৰীয়া দুধনৈ বকু ছয়গাঁও গোৱালপাৰা পশ্চিম আদি সমষ্টিটো বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল মীৰা বৰঠাকুৰতকৈ অধিক সংখ্যক ভোট যোৰহাট ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল খুদ প্ৰিয়ংকা গান্ধী গুৱাহাটীত দেখা গৈছিল বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল খুদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ কিন্তু গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ এজনো কংগ্ৰেছ নেতা নাহিল বুলি চৰ্চা চলিছে বহুতৰ মনত প্ৰশ্ন হয় প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মী তথা গুৱাহাটীৰ একাংশ নেতা কৰ্মীয়ে চিপৰাং মাৰিলে নেকি মীৰা বৰঠাকুৰক আৰু সেই ক্ষোভতেই মীৰা বৰঠাকুৰৰ নেতৃত্বক এই কটাক্ষ নেকি নিউজ ডেস্ক NKTV+